ৰঙিয়া মৰঞ্জানাৰ সমীপৰ বৰশিলত সম্প্ৰতিৰ নিদৰ্শন ইছলাম ধৰ্মী যুৱকৰ মৃত্যুৰ আত্মাৰ চিৰশান্তিৰ বাবে হিন্দু ধৰ্মৰ মহিলাসকলে কৰিলে নাম প্ৰসংগ এজন ফুল কুমলীয়া যুৱকৰ মৃত্যুৱে দেখুৱাই গ'ল তিনিটাকৈ বাস্তৱিক নিদৰ্শন প্ৰথমতে বাহন চলাওঁতে ধীৰ গতি আৰু সাৱধানতা কিয়নো বিপদে আগজাননী নিদিয়ে দ্বিতীয়তে সঁচা অৰ্থত বন্ধুৰ মৰম কি আৰু তৃতীয়তে মানৱতা আৰু মৰমৰ মাজত নথকা জাতপাতৰ চিন এতিয়া আহিছো ঘটনাৰ মাজলৈ 8 ডিসেম্বৰ ৰঙিয়া মৰঞ্জানাৰ সমীপৰ বৰশিলৰ 18-20 বছৰীয়া ঘৰৰ একমাত্ৰ পুত্ৰ ফিদ্দুছ আলী উৰফে ববুৱে দিনৰ দিনটো হাজিৰা কৰি নিখা ওলাই গৈছিল বজাৰলৈ তেও জনা নাছিল বজাৰ পোৱাৰ আগতেই ৰৈ আছে মৃত্যুদূত ঘৰৰ পৰা কিছু নিলগত পথৰ দাঁতিত থকা গছত খুন্দা মাৰি আহত হয় যুৱকজন স্থানীয় ৰাইজ তথা বন্ধুৰ সহায়ত চিকিৎসালয়লৈ নিয়া হয় যদিও নিয়তিৰ আগত হাৰ মানে সকলোকে কন্দুৱাই মাতৃ পিতৃৰ বুকু খুদা কৰি চিৰ বিদায় লয় তেওঁ সহজ সৰল নম্ৰ স্বভাৱৰ বুবুৰ এই মৃত্যুক যেন সহজভাৱে লৈ পাহৰিব পৰা নাই বন্ধু বৰ্গ তথা অঞ্চলবাসীয়ে সেয়েহে 13 দিনৰ দিনা অৰ্থাৎ শুকুৰবাৰে বুবুৰ আত্মাৰ চিৰশান্তিৰ বাবে বৰশিলৰ হিন্দু ধৰ্মৰ মহিলাসকলে আয়োজন কৰে নাম প্ৰসংগ বন্ধুৰ প্ৰতি থকা এই মৰমৰ এনে নিদৰ্শনে স্থানীয় সকলো জাতি ধৰ্মৰ লোককে কৰিছে আকৰ্ষণ সকলোৱে কৰিছে সহায় আৰু সহযোগিতা সমগ্ৰ বৰশিল অঞ্চলত এনে ধৰণৰ সম্প্ৰীতিৰ নিদৰ্শনে সকলোকে আপ্লুত কৰিছে নমস্কাৰ আজি আমি খুব দুখেৰে প্ৰকাশ কৰিছো যে যোৱা 8 ডিসেম্বৰ তাৰিখে নিশা 10 মান বজাত ফিদ্দুছ আলীয়ে ঘৰৰে কিছু সামগ্ৰী বজাৰ কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই আহিছিলে আৰু তাৰ পিছত তেওঁ নিশা ভাগত এক্সিডেন্ট হ'ল এক্সিডেন্ট হৈ মেডিকেলত আমাৰ গোটেইখিনি মানুহে লৈ গ'ল যদিও তেওঁ মৃত্যু বৰণ কৰিলে সেয়ে আজি তেওঁৰ 13 দিনীয়া অনুষ্ঠান আজি সময়ভাৱে হিন্দু মুছলমান সকলোৱে মিলি তেওঁৰ লোক বন্ধু যিমান আছে সকলোৱে মিলি এটা ধৰ্মীয় অনুষ্ঠান এটা আজি পালন কৰিলে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু এইটো চেগতে আমি তেওঁৰ পৰিয়ালবৰ্গকো আমি গভীৰ শোক প্ৰকাশ কৰিছো লগতে আমি তেওঁৰ ল'ৰা যদি ঢুকাইছে আমাৰ তাৰ বন্ধু হিচাপে আমি তেখেতসকলৰ ল'ৰা হিচাপে আমি তেওঁলোকৰ মাজত আমি যিখিনি পাৰো আমি খবৰ হাতি বা যিখিনি আৰু পাৰো আমি সেইখিনি কৰি যাম তেওঁলোকক আমি সকাহ এটা সিমানেই দিব পাৰিম তাত বাহিৰে আৰু কৰিম কি আৰু তেওঁৰে আজি এই মনৰ শান্তিৰ বাবে আজি ৰাজ্যভাৱে আজি আমাৰ এই অঞ্চলৰ মানুহে নাম প্ৰসংগ আৰু দোৱা আশীৰ্বাদৰ জৰিয়তে আৰু লগতে এটিপিজি ভোজনৰ ব্যৱস্থা কৰিছে ইয়াৰ সকলো ৰাইজে আমাক সহযোগ কৰিছে তাৰ বাবে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে এনেকুৱা জানো এই ঘটনা আমাৰ এই অঞ্চলত আৰু নঘটে তাৰ বাবে আমি কামনা কৰিছো এইখিনি ক'বলৈ ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24